অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আমি তেজপুৰৰ এইখন অভাউষাৰ বাকৰি, যিখন অভাউষাৰ বাকৰিত বাণ থিয়েটাৰ ৰংগমঞ্চৰ পৰা নটসূৰ্য ফণী শৰ্মা, বিষ্ণুৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিভিন্ন সৃষ্টিৰ যোগেদি অসমক এখন সাংস্কৃতিক নগৰী তেজপুৰ বুলি চিনাকি দিবলৈ সক্ষম হৈছিলে। তাত আমি মোৰ প্ৰচেষ্টাত অভাউষাৰ বাকৰিত এটা জুবিন গাৰ্গৰ পূৰ্ণ অৱয়ৱৰ মূৰ্তি স্থাপন কৰিবৰ বাবে থিৰাং কৰা হৈছে। এইটো অলৰেডি আমি ঘোষণা কৰিছোঁ আৰু মূৰ্তিৰ ডিজাইন, কংক্ৰিটৰ মূৰ্তিৰ ডিজাইন আৰু তাৰ স্থান সকলো অলৰেডি ঠিক কৰা হৈছে। এতিয়া ডিজাইনিঙত আছে, যিহেতু এইকেইদিন অকণ উৎসৱ পাৰ্বণৰ বাবে সময় গৈছে আৰু এই অক্টোবৰ মাহৰ ভিতৰতে আমি মূৰ্তিৰ বনোৱা কাম আৰম্ভ কৰি দিম আৰু এইটো এটা অসমৰ ভিতৰত আটক ধুনীয়া মূৰ্তি হ'ব বুলি আমি আশা ৰাখিছোঁ। 1890 চনত স্থাপিত অভাউষা অসমীয়া ভাষা উন্নতি সাদিনী সভা, ইয়াৰ পৰা এটা সময়ত সাহিত্য সভা আৰম্ভ হৈছিলে। 1900 বাণ থিয়েটাৰ আৰম্ভ হৈছিল 1901 চনত আৰু এইখন মঞ্চৰ প্ৰায় ভূপেন হাজৰিকায়ো প্ৰথম গান গাইছিলে নিজৰ জীৱনৰ। মঞ্চ বিহু ক'বলৈ যোৱাতে ইতিহাস মতে মঞ্চ বিহু আৰম্ভ হোৱা এইখনেই মঞ্চ আছিলে। আমাৰ পুৰণি বাণ থিয়েটাৰ যিখন তেজপুৰ কলিবাৰী স্থিত, এইখন মঞ্চৰ ভিতৰত আমি বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানো দেখিছোঁ। ইয়াত জুবিন গাৰ্গৰ পূৰ্ণ অৱয়ৱৰ মূৰ্তি এটা স্থাপন কৰি অসমবাসীৰ বাবে এটা বহুত ডাঙৰ সপোন পূৰণ হ'ব। মানে যি বাঁহৰ মানে কাঠি তোলা হৈছে, কাঠিখিনি মানে খুব ভাল লাগিছে। বাঁহৰ পৰা যে ইমানখিনি উপাৰ্জন কৰিব পাৰিছে বা ইমানখিনি বস্তু বনাব পাৰিছোঁ বা দেখাও নাছিলোঁ এনেকৈ যে বাঁহৰ কিবা বনাব পাৰি বা বনাই হৈছিলে। এই প্ৰথম দেখিছোঁ আৰু এই প্ৰথম আগবাঢ়ি আহিছোঁ আৰু আগবাঢ়ি আহি বহুতখিনি মানে হেৰি হৈছে আৰু মানে অভ্যাস এটা হৈছে যে বাঁহৰ কাঠি তোলা পৰা বুলি। কাঠি তুলিবতো জনাই নাছিলোঁ, এতিয়া প্ৰথম তুলিছোঁ। তাৰপিছত তুলি পেলাই এতিয়া ফুলি বনাইছোঁ, চেইন বনাইছোঁ আৰু তেনেকৈ মই 10জনীমান শিকোৱা হৈ আছে আৰু মানে শিকাই আছোঁ। তেনেকৈ মানে নিজেও অকণমান অভিজ্ঞতা আহিছে আৰু ঋষিদালৈ আমাৰ ধন্যবাদ থাকিলে। মহিলা সবলীকৰণ হেৰি কৰি পেলাই মানে দাদা ঋষিৰাজ দায়ে আজি এই প্ৰশিক্ষণটো মানে আৰম্ভ কৰিছে। মই ইয়াত বহুত মানে সুখী হৈছোঁ, কাৰণ আমাৰ তেজপুৰৰ মহিলাসকল মানে এই বস্তুটো বেম্বো জুৱেলাৰীটোৰ বিষয়ে প্ৰথমতে জনাই নাছিলে। তেওঁলোকক যেতিয়া বাঁহডাল হাতত তুলি দিওঁ, তেওঁলোকে ভাবিছিলে ইয়াৰে সৈতে কেনেকৈ কৰিব পাৰিম। যেতিয়া তেওঁলোকে কৰি পেলাই চালে, চবেই ইমানেই ফূৰ্তি পাইছে নহয়, মানে সেইটো কাৰণে বহুত ভাল লাগিছে। আৰু শিকাই পেলাই 10 দিন প্ৰশিক্ষণ দিয়া হৈছে ইয়াৰ। আমাৰ ঋষিৰাজ দাৰ জৰিয়তে মানে এইখিনি যে আগবাঢ়ি গৈছে মহিলাসকল, তাৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ। আগলৈ যাতে এইটোৰ পৰা উপকৃত হৈ পেলাই তেওঁলোকে মানে কিবা এটা উন্নতি কৰিব পাৰে, তাৰ কাৰণে আমি সহায় কৰি যাম আৰু তেওঁলোকেও আমাক ধৰক হেৰি কৰিব লাগিব, সহায় আগবঢ়াব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।